নদীৰ সোঁতে ভঙা গঢ়া কৰে ইতিহাস। নদীৰ উৰ্বৰা পলসে সেউজীয়া কৰি তোলা সভ্যতাক পুনৰ নৰূপত সমৃদ্ধ কৰি তোলে নদীয়েই। নদী আৰু মানুহৰ সম্বন্ধ বহু পুৰণি। অসমৰ নৈসমূহৰ ভিতৰত চাৰিকৰীয়া এখন প্ৰাচীন নৈ। পুৰণি দিনত নৈখন পাৰ হ'বলৈ 4টা কৰি দিবলগীয়া হৈছিল আৰু সেইবাবেই নৈখনে চাৰিকৰীয়া নাম পালে। নৈখনৰ নাম সম্পৰ্কে বুৰঞ্জীত তথ্য বিচাৰি নাপালেও আহোম ৰাজত্বকালত 4টা কৰি দিয়াৰ প্ৰথাকেই মানি লৈছে জনসমাজে। অৰুণাচল প্ৰদেশৰ পৰা নামি অহা একাধিক নৈ, বিল, জান, জুৰিৰ সন্মিলিত প্ৰচেষ্টাত চাৰিকৰীয়াৰ জন্ম। পাৰতে গঢ়ি উঠিছে ঢকুৱাখনা নামেৰে এক সভ্যতাৰ। লখিমপুৰ জিলাৰ ঢকুৱাখনাত পুৰণিকালত যাতায়াতৰ সুব্যৱস্থা নোহোৱাত আহোম ৰাজত্বকালত অঞ্চলটোলৈ কৰকাতল তুলিবলৈ অহাৰ সুবিধাৰ্থে হাৰহি দেৱালয়ৰ কাষেৰে চাৰিকৰীয়া আৰু কঢ়া নদীক সংলগ্ন কৰি 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা জান খন্দোৱা হৈছিল। জানটোৰ নাম থোৱা হৈছিল ঢকুৱাখানা জান নামেৰে। অতীজতে চাৰিকৰীয়া নৈ পাৰত এটা পানীফাট আছিল। এই কথা নৈপৰীয়া ঢকুৱাখনাৰ জনসমাজৰ মুখে মুখে। ফাট বিহু হৈছে ঢকুৱাখনাৰ এটা বিহুৰ স্থানীয় উৎসৱ। গতিকে ফাট বিহু আৱাহমান কালৰ পৰাই হৈছে, কাৰণ ইতিহাসে তাক ঢুকি পোৱা নাই এতিয়ালৈকে। আৰু বহুতে এই কথাটো সোধে আমাক, ফাট বিহু মানেনো কি? ফাট বিহু মানে হৈছে এইটো, ইয়াৰ নামটো হৈছে ফাট শব্দৰ পৰা আহিছে। আৰু ফাটটো হৈছে টাই ভাষাৰ শব্দ, আৰু টাই ভাষাৰ শব্দবিলাক মনোচিলেবিক, একক ধ্বনি বিশিষ্ট। গতিকে এইটো ব্যঞ্জনান্ত শব্দ ফাট, তাৰ লগত অসমীয়া ষষ্ঠী বিভক্তি অৰ যোগ হৈছে। সেইকাৰণে ফাট অৰ বিহু অৰ্থাৎ ফাট বিহু। আমাৰ আহোম লেক্সিকন বা হেমকোষত এইবোৰ আছে, তাৰ সংজ্ঞা দিছে এ প্লেচ হুৱেৰ ট্ৰেডাৰ্ছ এছেম্বল ফৰ পে'মেণ্ট অফ ডিউটি। গতিকে এনেকুৱা ধৰণৰ আছে য'ত সেই বেপাৰ বাণিজ্য কৰা লোকসকল একত্ৰ হয়, তেনেকুৱা ঠাইকে ফাট বুলি কোৱা হয়। আৰু ফাট হৈছে এটা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ বুলি ক'ব পাৰি। আৰু ঢকুৱাখানা উত্তৰ পাৰ ঢকুৱাখানাত ফাটত এইটো বিহু অনুষ্ঠিত হৈছিলে, আৰু সেইকাৰণে ইয়াক ফাট বিহু বুলি কোৱা হয়। আহোম ৰজাসকলে বিশেষকৈ ৰাজস্ব সংগ্ৰহৰ দিনত ইয়াত কৰকাতল তোলে। ইয়াত আহি কৰকাতল তোলে। সেই কৰকাতল তোলা ঠাইডোখৰতে মানুহৰ মনোৰঞ্জনৰ কাৰণে মানুহে কি কৰে, বিহু পাতে। সেই ফাট অঞ্চলতে, সেই বজাৰ অঞ্চলটোতে মানুহে বিহু পাতে। বৰ্তমান ভৌগোলিক অৱস্থিতি ঠাউকতে ক'ব নোৱাৰি যদিও বিজ্ঞ লোকৰ মতে ঢকুৱাখানা জানৰ পৰা ঢকুৱাখানা থানাৰ আশে পাশে আছিল চাৰিকৰীয়াৰ পানীফাটটো। অসমৰ কেইবাখনো ঠাইত আহোম ৰাজত্ব কালত ফাট আছিলে। আমাৰ ঢকুৱাখানাত তেনেকুৱা এটা ফাট আছিলে,
আৰু সেই ফাটৰ ওচৰতে বিহু কৰাৰ কাৰণে বিহুখনৰ নাম হৈছে ফাট বিহু। ফাটসমূহ আন্তঃৰাজ্যিক বাণিজ্যিক কেন্দ্ৰ আছিল। আহোম সাম্ৰাজ্যৰ ভিতৰত তিনিওফালে থকা পৰ্বতীয়া জাতিৰ লগত বেহা বাণিজ্য বিনিময় চলিছিল। নগাঁৱৰ ডিফলু নৈৰ হলা বা শলাফাট, শিৱসাগৰৰ ওপৰ দৈয়াঙৰ নগাফাট, কছাৰীহাট, গোলাঘাটৰ কাজিৰঙাৰ উত্তৰে কলৰ ফাট, যোৰহাটৰ কাকডোঙা নৈৰ খিতলিৰ ফাট, দৰঙৰ উত্তৰ দৰঙৰ ভুটীয়া ফাট, উত্তৰ লখিমপুৰৰ ফুকনৰ হাট, যোৰহাটৰ মাছৰ হাট আৰু চুকীহাট, শিৱসাগৰৰ নাজিৰা ফাট, ডিব্ৰুগড়ৰ দিচাং দিলিং নৈৰ বৰহাট ফাট, নামনি অসমৰ হাডিৰাচকী হাট, তিনিমণি ফাট আৰু লখিমপুৰৰ চাৰিকৰীয়াৰ ঢকুৱাখনাৰ পানীফাট বা হাট আছিল উল্লেখযোগ্য। সংস্কৃতি নৈপৰীয়া। ফাট বিহু নৈপৰীয়া। নৈৰ পাৰতে চাৰিকৰীয়াই জন্ম দিলে ফাট বিহু। এদিন নৈখনৰ পাৰলৈ আহিছিল হেঁপাহৰ ফাট বিহু। ৰজাঘৰীয়াৰ কৰকাতল আৰম্ভ হৈছিল। জনগোষ্ঠীয় ৰাইজে ফাটত আনন্দৰ লহৰ তুলিছিল। আমি সৰুকালৰ পৰা যিসকল বিহুৱা বিহুৱতীক লগ পাইছিলোঁ, তেখেতসকলে ফাট বিহুৰ বিষয়ে যি আমাক বৰ্ণনা কৰিছিলে, সেই বৰ্ণনা মতে তেখেতসকলে এই ফাটত গৈ স্বতঃস্ফূৰ্তভাৱে বিহু পালন কৰিছিলে। যে ইংৰাজ ৰাজত্বকালত এই চাৰিকোৱা নৈৰ উত্তৰ পাৰটোত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে সমবেত হৈ ফাট বিহু কৰিছিলে। গতিকে তাৰ যিবোৰ নাম, যিবোৰ নাচোন ভংগী, যিবোৰ তেওঁলোকৰ ঐক্য সংহতি, এইবিলাক এই ফাট বিহুৰ মাজতে প্ৰকাশিত হৈছিলে। কিন্তু 1918 চনৰ লুটপাটৰ বছৰৰ পৰা সেই ফাট বিহু লোপ পালে। গতিকে তাৰ পৰৱৰ্তী কালত এই স্বাধীনতা সংগ্ৰামত যিসকল সংগ্ৰামীয়ে অগ্ৰণী ভূমিকা লাভ কৰিছিল, সেইসকলে স্বাধীনতা প্ৰাপ্তিৰ আনন্দত হেঁপাহত পুৰণি ঢকুৱাখানাৰ মানুহে চাৰিকৰীয়ালৈ ফাটত অৰ্থাৎ ডাঙৰ হাটত যি স্বতঃস্ফূৰ্ত ফাট বিহু একালত কৰিছিল, সেই ফাট বিহুক পুনৰুদ্ধাৰ কৰিছিল সেইসকল স্বাধীনতা সংগ্ৰামী ঢকুৱাখানাৰ অগ্ৰণী লোকসকলে। প্ৰথম আনুষ্ঠানিক ফাট বিহু উদযাপন কৰা হয় ঢকুৱাখানা চৰকাৰী মজলীয়া স্কুলৰ খেলপথাৰত। চাৰিকৰীয়াৰ পাৰলৈ পুনৰ আহিছে ফাট বিহু। নৈখনৰ বুকুত বহাগৰ পানীৰ হেন্দোলনি উঠিছে। গছ বিৰিখৰ ডালে ডালে কুঁহিপাতৰ ভুমুকি, ৰিব ৰিব মলয়াত হালি জাৰি নাচিছে কপৌ ফুল, নাহৰ, তগৰ, ভাটৌ ফুলে। কুলিকেতিকীৰ মাতত নিনাদিত হৈছে চাৰিকৰীয়াৰ আকাশ বতাহ। ঢৌ পেপা গগনাৰ মাতত ৰজনজনাই উঠিছে মৌখুলি চাপৰি। হাজাৰ বিজাৰ দৰ্শকৰ দলদোপ হেন্দুৰ দোপ। ঠাইখন লোকাৰণ্য হৈ পৰিছে। ফাট বিহু হৈছে ঢকুৱাখানাৰ হিয়াৰমঠু, বাপুতি সাহোন। এই ফাট বিহুক লৈয়ে আমি ঢকুৱাখানাই গৌৰৱ অনুভৱ কৰোঁ। আৰু ঢকুৱাখানাবাসী হিচাপে আমি যিকোনো কথা ক'বলৈ যাওঁতে ফাট বিহু বাদ দি আমি যিকোনো কথা ক'ব নোৱাৰোঁ। 1996 চনত আজিৰ এই স্থানলৈ আমি ফাট বিহুটো স্থানান্তৰিত কৰিলোঁ। আৰু এই প্ৰচেষ্টা 1996 চনৰ পৰা আমি যি প্ৰচেষ্টা কৰিলোঁ, গছ পুলি ৰোপণকে আদি কৰি স্থায়ী মঞ্চ, স্থায়ী কৃষ্টি ভৱন, স্থায়ী আমাৰ আলহী ঘৰকে আদি কৰি যিটো আমি প্ৰচেষ্টা কৰিছোঁ। আৰু 37 বিঘা মাটি এখন ক্ষেত্ৰ, যিখন ক্ষেত্ৰ হয়তো ঢকুৱাখানাত বাদে অসমত এনেকুৱা ক্ষেত্ৰ, বিহু ক্ষেত্ৰ পাবলৈ টান হ'ব। গতিকে এতিয়া আমাৰ অতাই অনুভৱ
যে ঢকুৱাখানাবাসী হিচাপে আমি যে গৌৰৱ অনুভৱ কৰোঁ আৰু গৌৰৱ অনুভৱ এইকাৰণেই কৰোঁ যে ঢকুৱাখানাত যিমানবিলাক জনজাতি আছে ইয়াত কোনো ধৰণৰ ভেদাভেদ নাৰাখি সকলোৱে মাওখে আহি ইয়াত ফাট বিহুত অংশগ্ৰহণ কৰে। এই ফাট বিহু যিটো এটা পৰিৱেশ পূৰ্বৰ যিটো আছে তাতকৈ বহু গুণে ইয়াত বৃদ্ধি পাইছে। গোটেই অসমে জানিছে, বিভিন্ন অঞ্চলৰ পৰা মানুহ আহি ইয়াত তেওঁলোক উপভোগ কৰিছেহি, লাখ লাখ মানুহে ইয়াত উপভোগ কৰিছে। গতিকে এই যিটো ধাৰা আজিলৈকে চলি আছে, মই ভাবিছোঁ যে এই ধাৰাটো আৰু ইমান ওপৰলৈ যাবগৈ যে কোনো এজন মানুহ বাকী নাথাকিব যে ফাট বিহু সম্পৰ্কে নাজানিব। গতিকে মই আশা ৰাখিছোঁ ইয়াৰ ভৱিষ্যত প্ৰজন্মই এই ফাট বিহুটো মহীয়ান কৰিবৰ কাৰণে অহোপুকাৰ্ত কৰিব আৰু তেওঁলোকে এই প্ৰচেষ্টাত ফলৱৰ্তী হ'ব। ইতিহাসে ঢুকি নোপোৱাৰ দিনৰে পৰাই লুইত আৰু সোৱণশিৰিৰ মাজৰ ভূখণ্ডৰ লোকসমাজে চিৰপ্ৰবাহিনী চাৰিকৰীয়াৰ পাৰত পৰম্পৰাগতভাৱে উদযাপন কৰা ফাট বিহু কৃষিজীৱী ৰাইজৰ উমৈহতীয়া উৎসৱ। ঢকুৱাখানাৰ বহু পুৰণি ঐতিহ্য বহন কৰি থকা ফাট বিহু কেৱল এটা অঞ্চলৰ পৰম্পৰাৰ প্ৰকাশ যদিও অসমৰ লোক সংস্কৃতিৰ ভঁৰালত মেটমৰা সম্ভাৰেৰে আপুৰুগীয়া সম্পদ হিচাপে জিলিকি আছে। ফাট বিহুৰ পমখেদা ঢকুৱাখানা ঠাইখনৰ অতীত বুৰঞ্জীৰ পমখেদা বিজ্ঞ লোকৰ তথ্যৰ ভিত্তিত আমি এটা কথা নিৰ্ধাৰণ কৰি লোৱা হৈছে যে আহোম ৰাজত্বকালৰ ১.৫-২ শতিকাৰ পৰা ফাট বিহু আৰম্ভ হৈছিল। যে প্ৰথম অৱস্থাত ১৭২২ খ্ৰীষ্টাব্দত স্থাপিত হাৰশী দেৱালয়ৰ আশে পাশে বা চাৰিকুৰীয়া নদীৰ পাৰত ঢকুৱাখানা আৰক্ষী থানাৰ আশে পাশে চাৰিকুৰীয়া নদীৰ পাৰে পাৰে ফাট বিহু অনুষ্ঠিত হৈছিল। আমি হ'ল ফাট বিহুৰ ঢকুৱাখানাৰ এক ঐতিহ্যমণ্ডিত লোক উৎসৱ আৰু এই ফাট বিহু এখন সংবিধান আছে আৰু সংবিধানৰ অনুসৰিয়ে আমি যে অতীতৰ মই কৈছোঁ শতিকা জুৰি এই ফাট বিহু উদযাপিত হৈ আহিছে আৰু এই পৰম্পৰা ৰক্ষা কৰি আজি ফাট বিহু আমি ঢকুৱাখানাবাসীয়ে বিহুৰ বৈশিষ্ট্য ঐতিহ্যক উজ্জীৱিত কৰি ফাট বিহু আমি অনুষ্ঠিত কৰি আহিছোঁ। অসমীয়া বিহুৰ একেবাৰে মূল শিপা ফাট বিহুৱে ধৰি ৰাখিছে। আনুষ্ঠানিকতাৰ ৰূপ পোৱা ফাট বিহুৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে গায়ন বায়ন মাংগলিক অনুষ্ঠানেৰে ফাট বিহুৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰা হয়। পতাকাৰ বেদীত ঘূৰণীয়াকৈ উদ্যোক্তা আৰু বিহুপ্ৰেমী ৰাইজে উৰুলি মংগল ধ্বনি, হাত চাপৰি আৰু পৰম্পৰাগত বিহু প্ৰদৰ্শনেৰে ফাট বিহুৰ পতাকাৰ তলত সংকল্প গ্ৰহণ কৰে। বৃহত্তৰ কঢ়া আৰু চাৰিকৰীয়া নৈৰ পাৰৰ জলবায়ু হৈছে ঐতিহ্যমণ্ডিত বৰমুগা খেতিৰ বাবে উপযুক্ত প্ৰাকৃতিক ভূমি। ঢকুৱাখানাৰ শিপিনীয়ে মুগা এৰী পালন কৰি ৰেচম শিল্প উৎপাদনেৰে স্বাৱলম্বী হৈছে। ফাট বিহুত মুগাৰ কাপোৰ পিন্ধাৰ পৰম্পৰা গঢ় লৈ উঠিছে। ঢকুৱাখানাৰ চহা শিপিনীসকল বোৱা কটাত তাকৈত তাঁতশালত বৈ উলিওৱা মুগা, পাটৰ, সৰু ফুলৰ, বৰফুল আৰু ভমকা ফুলীয়া গামোচা প্ৰস্তুতৰ লগতে ফাট বিহুত ব্যৱহৃত ফাট বিহু ঢকুৱাখানা চানেকি খচিত গামোচা প্ৰদৰ্শনেৰে নিজ নিজ পাৰদৰ্শিতা প্ৰকাশ কৰি অহা পৰম্পৰা সুকীয়া আৰু উল্লেখযোগ্য। ফাট বিহুৰ শিপিনীয়ে বোৱা মুগাৰ সাজ,
ৰিহা মেখেলা বিশ্বব্যাপী সমাদৰ আছে। অসমখনক সোণালী সূতাৰ দেশ বুলি কোৱা হয়। এই সোণালী সূতাৰ দেশখন অসমখনক হয় বুলি কয় যদিও কিন্তু ঢকুৱাখানাৰ যিটো ঐতিহ্য, ঢকুৱাখানাতে অসমৰ সকলোতকৈ বেছি মুগা উৎপাদন হয়। শংকৰদেৱ কলাক্ষেত্ৰৰ গৌতম শৰ্মা ডাঙৰীয়াক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছিল। আমাৰ ৰিহা ঢকুৱাখানা শিপিনীয়ে হালে কটা ৰিহা নি আমি শংকৰদেৱ কলাক্ষেত্ৰত আমি প্ৰতিষ্ঠা কৰিছোঁ। ফাট বিহু অলংকাৰ স্বৰূপ। পূৰ্ণবয়স্ক বিহুৱাসকলৰ হুঁচৰি প্ৰদৰ্শন ফাট বিহুৰ ঐতিহ্য বহনকাৰী পৰম্পৰা। বিভিন্ন গাঁৱৰ পৰা অহা বিহু দলে ফাট বিহুত হুঁচৰি সংস্কৃতি মহীয়ান কৰি আহিছে। বুঢ়া মেথাৰ বিহু পৰিৱেশন আৰু ফাট বিহু সমিতিৰ সেৱা লোৱা পৰম্পৰা লেখত ল'বলগীয়া। চাৰিকৰীয়া পৰিয়া মহিলা, গাভৰু, বিহুৱতী শিপিনীহঁতে ফাট বিহুৰ বাতৰি পাই নিজ হাতেৰে বৈ উলিওৱা মুগাৰ ৰিহা মেখেলা, বৰহমথুৰি, হাতত জেতুকাৰ ৰং পিন্ধি, খোপাত কপৌ, ভাটৌ আৰু বসন্তৰ ফুল গুজি, ভমকা ফুলীয়া গামোচাৰে উৰণি টানি বৌখুলি চাপৰিত উগুৰি খাই পৰে। কিৰিলিত ৰাগি ফালি বাঁহৰ টকা, হাত চাপৰিত জাত জাত বিহু নামেৰে গিৰিপ গিৰিপকৈ নাচিবলৈ ধৰে। জাতি জনগোষ্ঠী সকলোৱে নিজৰ ৰঙৰ জাতীয় পোছাক, নিজৰ নিজৰ বাদ্যযন্ত্ৰ লৈ তেওঁলোকে ইমান আত্মহাৰা হৈ দিনে ৰাতিয়ে নাচিছে। সেই বিহুৰ দৃশ্য আৰু ফাট বিহুৰ এই অনুভৱ, যি আনন্দৰ নিচা, সুখৰ নিচা, মাটিৰ লগত সম্পৰ্ক থকা এই লোক উৎসৱ, এই উৎসৱৰ যি প্ৰাণস্পন্দন, এই প্ৰাণস্পন্দন মই অসমৰ বিভিন্ন বিহু চাইছোঁ, কিন্তু এই প্ৰাণস্পন্দন পোৱা নাছিলোঁ। আৰু আচৰিত হৈছোঁ, ভাগৰি নোযোৱাকৈ মানুহবিলাকে সকলোৱে ইয়াত ৰাতিলৈকে বিহু মাৰে, ৰাতি পুৱাই যায়। ৰাতি পুৱাই যোৱাৰ পিছত আকৌ ৰাতিপুৱাৰ পৰা আৰম্ভ হয়, কিন্তু তেওঁলোকৰ টোপনি নাই, তেওঁলোকৰ মুখত কোনো বিষণ্ণতা নাই। কেৱল এনেকুৱা লাগে যেন এই মুহূৰ্তত তেওঁলোক আহি কেৱল আনন্দ কৰিছে আৰু নাচিছে। পূৰ্বপুৰুষৰ কৃষ্টি শুদ্ধ ৰূপত বিকাশ কৰাৰ মানসেৰে চেমনীয়াসকলক ফাট বিহুৱে মঞ্চ দি আহিছে। অমনিৰ পৰিয়া, লুইত পৰিয়া, বিভিন্ন মিচিং গাঁৱৰ পৰা আহি জনগোষ্ঠীটোৰ পৰম্পৰা অনুসৰি মিচিং হুঁচৰি প্ৰদৰ্শন কৰে। ঘোষাৰে আৰম্ভ কৰা হুঁচৰি, ঢোল, তাল, বৰকাম আৰু মাৰগ্ৰম বাদ্য ব্যৱহাৰ কৰি ঘূৰণীয়া হৈ পথচালনা কৰি নৃত্য কৰে। ডাংধৰা, চেলাজান, চাৰিকৰীয়া, বগীনদী আদি বিভিন্ন স্থানৰ সোণোৱাল কছাৰীৰ বিহু দলে অংশগ্ৰহণ কৰে।
খেৰকটীয়া নৈ পাৰৰ দেউৰী গাঁও, গোগামুখ, বৰদলনি আদিৰ দেউৰী হুঁচৰি দলে পৰম্পৰাগত গীত পদেৰে হুঁচৰি প্ৰদৰ্শন কৰে। হুঁচৰিত ৩-৪জন পুৰুষক বিহুৱতী সজাই উপস্থাপন কৰা দৃশ্য অতিকৈ মননশীল। ফাটবিহুৰ মঞ্চত দেউৰী বিচু হুঁচৰি অতি আকৰ্ষণীয়। বিহুৱান হ'ল ফাটবিহুৰ দলিল। ফাটবিহুৰ গুণ গৰিমা লিপিবদ্ধ কৰাৰ মানসেৰে নিয়মীয়াকৈ প্ৰকাশ পোৱা বছৰেকীয়া আলোচনী বিহুৱানে ফাটবিহুৰ ধ্বজা বহন কৰি আহিছে। ফাটবিহুৰ অতি প্ৰাচীন ঐতিহ্য বহনকাৰী মুকলি বিহু নৈৰ পাৰৰ গছৰ তলে তলে অনন্য ৰূপত প্ৰদৰ্শন কৰা হয়। গছৰ তলত পৃথকে পৃথকে জুম বান্ধি কোনেও কাৰো মাত নুশুনাকৈ কেৱল ঢোল পেঁপা তালৰ শব্দত উদুলি মুদুলি হয় বিহুতলী। ফাটবিহুৰ অন্তিম দিনৰ শোভাযাত্ৰাই সংস্কৃতিপ্ৰেমীক অধিক আনন্দ দিবলৈ সক্ষম হৈছে। থলুৱা জাতি জনগোষ্ঠী, অসমীয়া জনজীৱনৰ দৃশ্যপট, নানা জনগোষ্ঠীয় কৃষ্টিৰ দলেৰে বাৰেৰহণীয়া এখন চিত্ৰলৈ পৰিণত হয়। ঢকুৱাখনা লোকে লোকাৰণ্য হয়। টাই আহোম, খামটি, মিচিং, দেউৰী, চুতীয়া, সোণোৱাল বড়ো, কছাৰী, কোঁচ, কৈবৰ্ত, কেওট কলিতা, সোঁত, নেপালী, চাহ জনগোষ্ঠী, তিৱা, হাজং, বানাই, মুছলমান আদিৰ কৃষ্টি দলৰ অংশগ্ৰহণেৰে বৰ্ণিল কৰি তোলে ফাটবিহুক। আমি সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ফাটবিহু উপভোগ কৰাৰ লগতে ফাটবিহুক আৰু অধিক মহীয়ান কৰি তোলোঁ। সংস্কৃতি চাৰিকোৰিয়াৰ পানীৰ দৰেই গতিশীল। তথাপিও ফাটবিহুৱে পুৰণি বহু আঞ্চলিক বৈশিষ্ট্যক ধৰি ৰাখিছে। ফাটবিহুক জানিবলৈ, চাৰিকোৰিয়াৰ পাৰৰ মানুহৰ ইতিহাস জানিবলৈ আজি যেন সময় আহি পৰিছে। আহক আমি সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি ফাটবিহু উপভোগ কৰোঁ। আহক সীমাৰ পৰিধি ভাঙি ফাটবিহুৰ ঐতিহ্য আৰু গৰিমা প্ৰসাৰ আৰু ফাটবিহু মহীয়ান কৰি তোলোঁ।